আজি এই অসম চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ এই প্ৰথম সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ সঞ্চালক মহোদয়, জয়া গগৈ মহাবিদ্যালয়ৰ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত হোৱা ডক্টৰ দীপা বৰুৱা বাইদেউ আৰু আমাৰ এই অনুষ্ঠানটোৰ মুখ্য কাণ্ডাৰী হিচাপে উপস্থিত হোৱা মাখনলাল বাঢ়ৈ ছাৰ আৰু ঘনশ্যাম বাঢ়ৈ ছাৰ, সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক। চমুকৈ কওঁ, এই অনুষ্ঠানটোৰ লগত মই 1998 চনত মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ বিজ্ঞান শিক্ষক হিচাপে কৰ্তব্যত আগবাঢ়িলোঁ। মই মোৰ এই ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰৰ এক পৰিৱেশ মই উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। এক নম্বৰ হ'ল ভাষিক যি সমস্যা, সেই সমস্যাই মুখ্য হেঙাৰ ৰূপে স্থিতি লৈছে আৰু চমুকৈ কওঁ, পৰিৱেশৰ যিটো সমস্যা, সেই সমস্যাটো আমাৰ বৰ জ্বলন্ত সমস্যা হিচাপে উপস্থাপন হৈছে। তদুপৰি অভিভাৱকৰ একেবাৰে সহযোগিতাৰ অভাৱ অত্যন্ত দুখৰ বিষয়। মই মোৰ মোবাইলত ৰেকৰ্ডিং হৈ আছে, মই ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পিছৰ পৰা শিক্ষাদান প্ৰক্ৰিয়াত জড়িত হৈ অহা উপৰিও সামাজিক বিভিন্ন ধৰণৰ সিহঁতৰ সেই ঘৰলৈ গৈ সেই পৰিৱেশ কেনেকৈ উন্নত কৰিব পৰা যায় তাৰ ওপৰত মই কাৰ্যব্যৱস্থা নিজে কৰোঁ। মোৰ ঘৰৰ পৰা স্কুলখনলৈ দূৰত্ব প্ৰায় 7-8 কিলোমিটাৰ। ঠাণ্ডাত এতিয়া মই 100% ৰিজাল্ট কৰিম বুলি ভাবি মই এই ঠাণ্ডাটো গৈ তেওঁলোকৰ ঘৰত উপস্থিত হৈ পাঠদান কাৰ্য কৰি আছোঁ, বিনামূলীয়া পাঠদান। আৰু মোৰ ফেচবুক হিচাপে আপোনালোকে যদি চাই, দেৱজিৎ বৰা ফৰকাটিং মাৰি দিলে ওলাব মই কেনেধৰণে ঘিলাধাৰী অঞ্চলৰ মোৰ মৰমৰ সেই চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ সন্তানবিলাকক এক উচ্চ স্থানত উপস্থিত হ'বৰ বাবে মই প্ৰচেষ্টা হাতত আগবঢ়াই আহিছোঁ। এতিয়া কথা হ'ল কি, অভিভাৱকৰ সহযোগিতা একদম অভাৱ, সাংঘাতিক ধৰণৰ। পঠিয়াই দিয়া তহঁতৰ তালৈ পঠিয়াই দিছোঁ, গতিকে হৈ যাব, এনেকুৱা ধৰণৰ। আমি পঢ়োৱা ল'ৰা ছোৱালী বীৰেন খেৰিয়া, তেওঁ হৈছে মোৰ ছাত্ৰ, মৰমৰ ছাত্ৰ আছিল। তেওঁ বৰ্তমান ঘিলাধাৰী চাহ বাগিচা ৱেলফেয়াৰ অফিচাৰ। গতিকে একেধৰণৰ শিক্ষাদান কৰিছোঁ, একেধৰণে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ, কিন্তু তাতেই এই যে ঘৰুৱা যিটো পৰিৱেশ, সেই ঘৰুৱা পৰিৱেশে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। যাৰ ফলত মই সহযোগিতা বিচাৰিছোঁ কৰজোৰে আপোনালোকৰ পৰা। ঘিলাধাৰীত মোক সহযোগ কৰক, মই 100% ৰিজাল্ট আৰু 100% মই কৰি দিবলৈ সক্ষম হ'ম। মই কথা দিছোঁ আপোনালোকক, মোৰ লগত সহযোগ কৰক। মই জানো তাৰ পৰিৱেশটো, মই জানো মোক কিমান ভাল পায় মানুহখিনিয়ে। সেইটো দেৱজিৎ বৰা বুলি কোৱাৰ লগে লগে আপোনাক সুধিব, ঘিলাধাৰীৰ যে বিজ্ঞান শিক্ষক দেৱজিৎ বৰা কেনেকুৱা বা কি কথা বুলি যদি সোধে, তেতিয়া আপোনালোকে গম পাব। COVID-19 যেতিয়া হৈছিল, মই ঘৰে ঘৰে একমাত্ৰ শিক্ষক আছিলোঁ। মই ঘৰে ঘৰে গৈ, মোৰ ৰেকৰ্ড আছে, এতিয়াও মোৰ ৰেকৰ্ড বুক আছে, মোৰ ISS চাইছিলে সেই সময়ত সমীৰণ বৰা ছাৰে, আৰু যাৰ ফলত পৰৱৰ্তী সময়ত জিলা কীৰ্তি শিক্ষক হিচাপে মই পাবলৈ সক্ষম হৈছিলোঁ। গতিকে আমি ত্যাগ কৰিব লাগিব, শিক্ষক হিচাপে নিজকে ত্যাগ কৰিবলৈ শিকিব লাগিব, আৰু তেতিয়াহে হয়তো আমাৰ জীৱন সাৰ্থক হ'ব। সেই কথাটো মই ভাবোঁ। যেতিয়া ঠাণ্ডাত মই এতিয়াও ঘূৰি আহোঁ তাৰ পৰা একদম নিজান ৰাস্তা কুঁৱলীৰ মাজেদি যেতিয়া মই মটৰ চাইকেল লৈ যাওঁ, আহোঁ, মনটো খুব বেয়া লাগে। মই কি কৰি আছোঁ, কিন্তু সিহঁতি কি কৰিছে। আপুনি আচৰিত হ'ব, ল'ৰা ছোৱালীবিলাক পঢ়ালে খুব বুজা নিচিনা কৰি থাকে। বাইদেউ আছে জানে, খুব অত্যন্ত যেন সিহঁতি বিৰাট বুজি পাইছে কথাবিলাক কৈ যাওঁ। যেতিয়া লিখিবলৈ দিব, একো এটা শব্দ লিখিব নাই, সিহঁতে চিম্বলিক বুলি ভাবে যে এই কাৰডাল চিনি নাপায়, হচইকাৰডাল চিনি নাপায়। ক্লাছ 9-10ৰ ল'ৰা ছোৱালী, মোৰ ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথা কৈ আছোঁ, বেলেগত যদি কেনেকৈ হেৰি হয় নাজানো, তাত তেনে তলৰ পৰা ফাউণ্ডেশ্যনৰ অভাৱ, মডেল স্কুলৰ প্ৰয়োজন নাই। মই ভাবিছোঁ LP স্কুলৰ শিক্ষাদান প্ৰক্ৰিয়া সুস্থভাৱে প্ৰদান কৰক, ভালদৰে LP স্কুলবিলাক গঢ়ি তোলক, তেতিয়াহে মডেল স্কুলে
আচলতে জিলিকি উঠিব পাৰিব। বিল্ডিং নালাগে আমাক, বিল্ডিঙৰ প্ৰয়োজন নাই, বিল্ডিঙে একো কাম নকৰিব। লাগিব য'ত আমাৰ গুৰুজনাই কৈছে য'ত সুন্দৰ আছে তাতহে সত্য আৰু শুদ্ধৰ সন্ধান পোৱা যায়। সুন্দৰতা লাগিব, কিন্তু জাকত জিলিকা কিবা এটা কৰি লৈ মানে ফোপোলা এটা স্বৰূপ আমাৰ প্ৰয়োজন নাই। আমি চাহ জনগোষ্ঠী 20% মানুহক যদি উন্নত কৰিব পাৰো তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব। তেওঁলোকৰ মাজত প্ৰতিভা আছে, মই নিজে পাইছো। ছবি আঁকিব পাৰে, গান গাব পাৰে, সাংঘাতিক ধৰণৰ প্ৰতিভা চাহ জনগোষ্ঠীৰ ছাত্ৰসকলৰ মাজত আছে, ছাত্ৰীসকলৰ মাজত আছে। মই বিশেষ নকওঁ, মোক অনুৰোধ কৰি সেৱা জনাইছো, আপোনালোকক সামৰিবলৈ বিচাৰিছো, সহযোগ কৰিব বুলি মই আশা ৰাখিছো। মোৰ ফোন নাম্বাৰ ল'ব, মোৰ লগত সহযোগ কৰিব, আপোনাসকলৰ লগতো মই সহযোগ কৰি একে পথৰ যাত্ৰী হৈ ঘিলাধাৰীত যাতে 100% শিক্ষিতৰ হাৰ সৃষ্টি কৰিব পাৰোঁ তাৰ পদক্ষেপ মই গ্ৰহণ কৰিম। ধন্যবাদ। আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ শিক্ষকতাৰ দায়িত্ব ৰেছপঞ্চিবিলিটি যাক কওঁ তেখেতে এইখিনি পালন কৰিছে বুলি